আজিৰ আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ এইটো ভিডিঅ'ত মেট্ৰিক পৰীক্ষাক লৈ এটি গুৰুত্বপূৰ্ণ বিশেষ আপডেট লৈ আহিছোঁ। গতিকে ভিডিঅ'টো এটা লাইক কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবা। যিহেতু মেট্ৰিক পৰীক্ষা আৰম্ভ হৈছিলে 2025 চনৰ 15 ফেব্ৰুৱাৰী তাৰিখৰ পৰা আৰম্ভ হৈছিলে, 3 মাৰ্চলৈকে আৰম্ভ হৈছিলে আৰু সেই মেট্ৰিক পৰীক্ষাৰ ৰিজাল্টসমূহ আজি ঘোষণা কৰা হ'ব। আৰু এই মেট্ৰিকৰ ৰিজাল্টসমূহ তোমালোকে কেনেধৰণে চাব পাৰিবা এই ভিডিঅ'টোৰ মাধ্যমেৰে জনাই দিয়া হ'ব। যিহেতু সেবাই অনুষ্ঠিত কৰা মেট্ৰিক পৰীক্ষাৰ ৰিজাল্টসমূহ আজি পাব্লিছ কৰিব অৰ্থাৎ ঘোষণা কৰা হ'ব। এইবাৰ মেট্ৰিক পৰীক্ষাত 4 লাখতকৈও অধিক ষ্টুডেণ্টে অৱতীৰ্ণ হৈছিলে আৰু এই ৰিজাল্টসমূহ 11 এপ্ৰিল অৰ্থাৎ আজি 10:30 ঘোষণা কৰা হ'ব। এই ৰিজাল্টসমূহ বিভিন্ন ধৰণৰ ৱেবছাইটত পোৱা যাব। এই ৱেবছাইটকেইটানো কি হ'ব? ইয়াতে প্ৰথম ৱেবছাইটটো হ'ব seva.online.org, তাৰপিছত ছেকেণ্ডটো হ'ব resultassam.nic.in, তাৰপিছত আছে www.indiaresult.com, তাৰপৰা আছে www.results.shiksha, তাৰপৰা নেক্সট আছে www.assam.shiksha, তাৰপৰা আছে exam.etc.com, তাৰপৰা আছে www.schools9.com, তাৰপৰা আছে assamresult.in, তাৰপৰা নেক্সট আছে www.jokranjos.com, তাৰপৰা আছে www.vidyavision.com। আজিৰ এই ৰিজাল্টসমূহ এই ৱেবছাইটখিনিৰ মাধ্যমেৰে ঘোষণা কৰা হ'ব। লগতে আৰু এই ৰিজাল্টখিনি অন্য এপ্লিকেশ্যনৰ মাধ্যমেৰে চাব পৰা যায়। সেৱা নামৰ এপ্লিকেশ্যনৰ মাধ্যমেৰে এইটো চাব পৰা যাব।